ৰঙাপৰা বিধানসভা সমষ্টিত ৰূপায়ণ কৰা একাংশ জলজীৱন আঁচনি আজি ধোঁৱাচাঙত উঠিছে। জলজীৱন আঁচনি ধোঁৱাচাঙত উঠাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে স্থানীয় ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ চেঁচা চাহ বাগিচাত। এই চেঁচা চাহ বাগিচাত থকা জলজীৱন আঁচনিখন বিগত 2 মাহ ধৰি বন্ধ হৈ আছে। মই সেই পৰিৱেশটো দেখুৱাইছোঁ, আঁচনিখনৰ যিটো ৰূপ এই ৰূপ দেখুৱাইছোঁ, কিদৰে আজি এখন জলজীৱন আঁচনি আজি বন্ধ হৈ আছে, যাৰ ফলত আজি ইয়াৰে স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে 2021 আৰু 22 বৰ্ষত নিৰ্মাণ কৰা ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা আজি এখন জলজীৱন আঁচনি আজি স্থানীয় ৰাইজে উপকৃত নহ'ল। এই স্থানত যি নল আছে, এই নল ঠিকেই আছে, কিন্তু তাৰ পৰা পানী তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। মোৰ সৈতে এই জলজীৱন আঁচনিখনৰ কেয়াৰটেকাৰ ইছাক মুণ্ডা আছে মোৰ পৰা। মই তেখেতৰ পৰা প্ৰথমে জানিব বিচাৰিম যে এই জলজীৱন আঁচনিখন কিমান দিনৰ পৰা বন্ধ হৈ আছে আৰু কি কাৰণত বন্ধ হৈ আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ইছাক মুণ্ডা। আজি 2 মাহ ধৰি কাৰেণ্ট বেয়া হৈ আছিলে। কাৰেণ্ট বেয়া হোৱাৰ আগতো মই খবৰ কৰিলোঁ, পঞ্চায়তত জনালোঁ, তাৰপিছত মালিককো জনালোঁ যে কাৰেণ্টটো বেয়া হৈছে, ঠিক কৰাই দিব বুলি, কিন্তু এতিয়ালৈকে ঠিক কৰাই দিয়া নাই। পিছত মই নিজে মানুহ মাতি মই নিজৰ ঠিক কৰাইছোঁ। কাৰেণ্ট ঠিক কৰাৰ পিছত এতিয়া চাই আছোঁ যে তাত বিল হৈ আছে 32,000 টকা। এই বিলখিনি দিবৰ কাৰণে মই পঞ্চায়ত যাই খবৰ দিছোঁ, তাৰপিছত মই জিলা পৰিষদত খবৰ কৰিছোঁ, কিন্তু এতিয়ালৈকে বিলটো দিয়া নাই। এইটো বিল দিয়া নাই, এইটো কাৰণে মই এতিয়ালৈকে পানী চলাব পৰা নাই। আৰু বিলৰ কথা আকৌ বহুতখিনি কথা আছে ইয়াত। এতিয়ালৈকে মালিকে হেণ্ডঅভাৰ কৰি দিছে বুলি মালিকে কয়, কিন্তু হেণ্ডঅভাৰ হোৱাৰ আগত মোক একবাৰো জনোৱা নাই। এতিয়াও বহুতখিনি কাম বাঢ়ি আছে, ক'ৰবাত লিক হৈ আছে, ক'ৰবাত নাল ভাঙি আছে, এনেকৈ বহুত প্ৰব্লেম আছে। কিন্তু এতিয়া মালিকক মই খবৰ কৰোঁ, মালিকে মোক কয় যে মই হেণ্ডঅভাৰ হৈ গ'ল, মই এতিয়া একো কৰি দিব নোৱাৰোঁ বুলি মোক এনেকৈ কয়। তাৰপিছত বহুতখিনি আৰু এতিয়া মোক এতিয়ালৈকে হেণ্ডঅভাৰ দিছে, কিন্তু মোক জনোৱা নাই যে তই ইমান টাইমলৈ কিমান টাইমৰ পৰা পানী দিবি, এনেকৈ মোক কোনো এতিয়ালৈকে আহি কোৱা নাই। পানী পোৱা নাই ৰাইজে? এতিয়া পোৱা নাই। আগত মই 6-7 মাহমান পানী দিছোঁ, 6-7 মান পানী দিছোঁ, ৰাইজে পানী পাইছে। আপোনালোকে জানিব পাৰিব সিহঁতৰ আগৰ পৰা। মোৰ সৈতে এজন স্থানীয় মহিলা আছে, তেওঁলোকে পানী নোপোৱাৰ কাৰণে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেওঁলোকে ক'ৰ পৰা পানী সংগ্ৰহ কৰি বৰ্তমান সময়ত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, মই এই মহিলাগৰাকীৰ পৰাই জানিব বিচাৰিম। বাইদেউ, আপোনালোকৰ পানীৰ অসুবিধা যথেষ্টখিনি এই অঞ্চলত আছে, কি ক'ব? हमनी के ई जगह ने पानी के बहुत कष्ट होते हैं। हमनी चका रास्ते जे हमनी के पानी के दरकार है, पानी नहीं होले तो जिए के नहीं हुई। शेर को हमनी के कष्ट होइला, गाढ़ा कुआं से हमनी पानी उठाइला, गाछ साथ धोइला, चका रास्ते हमनी इतने टा बोलत थी। হয়, মহিলাগৰাকী কৈছে যে গাঁতৰ পৰা পানী সংগ্ৰহ কৰি তেওঁলোকে আজি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যি সময়ত বিজ্ঞান প্ৰযুক্তি আজি দ্ৰুত গতিত আগবাঢ়িছে, সেই সময়ত আজিও এই অঞ্চলৰ ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। জলজীৱন আঁচনি আজি ধোঁৱাচাঙত পৰিণত হৈছে। এই জলজীৱন আঁচনিখনক বিদ্যুৎ পৰিশোধ নকৰাৰ বাবে আজি আঁচনিখন 2 মাহ ধৰি বন্ধ হৈ আছে। জানিব পৰা মতে যে প্ৰায় 32,000 টকা বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক পৰিশোধ কৰিব বাকী থকাৰ বাবে আজি আঁচনিখন বন্ধ হৈ আছে। এই আঁচনিখন বন্ধ হোৱাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে আজি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। যন্ত্ৰণা ভুগি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, কাৰণ এটুপি পানী হৈছে মানুহৰ জীৱনৰ প্ৰাণ বুলি কোৱা হৈছে। সেয়া যি কি নহওক, এই আঁচনিখন কাৰ্যক্ৰম কৰি এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক স্থানীয় যি চেঁচা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে তেওঁলোকক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।